নমস্কাৰ আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকললৈ ITI তৰফৰ পৰা ন'টিছ আহিছে এখন। ন'টিছখনত কেনেকৈ আছে কি কথা এইখিনি মই আপোনালোকক ক'বলৈ আহিছোঁ। এই ন'টিছখনত সকলোবিলাক আছে, কেনেধৰণে ছিট দিয়া হ'ব, এইবাৰ মেৰিট লিষ্ট কেনেদৰে প্ৰিপেয়াৰ কৰা হ'ব। মেৰিট লিষ্ট দিয়া দেৰি হৈছে আৰু বেছি দিন নাই, খুব সম্ভৱ এই মাহৰে লাষ্টলৈ ITI মেৰিট লিষ্ট প্ৰকাশ পাব। কিন্তু কথাটো হৈছে এইখিনি অতি গুৰুত্বপূৰ্ণ কথা। ইয়াত কিছুমান ডকুমেণ্টৰ কথা কোৱা হৈছে, সেইখিনি আপোনালোকে ৰেডি কৰি ৰাখিব লাগিব, কাৰণ বৰ বিশেষ দিন নিদিব ITI ফাৰ্ষ্ট কাউন্সেলিঙৰ পৰা 5th কাউন্সেলিঙলৈকে। হয়তো 5th কাউন্সেলিং নহ'বও পাৰে, কিন্তু যদি হয় 5th কাউন্সেলিঙলৈ বহুত বেছি দিন নাপাব। সেয়েহে এখন ন'টিছ তেওঁলোকে দিছে, কিমান % ৰিজাৰ্ভেশ্যন থাকিব কি কথা। আহকচোন ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওঁ। এইখন ৰিজাৰ্ভেশ্যন কেটেগৰী এটা লিষ্ট দিছে, কোন কোন ৰিজাৰ্ভেশ্যন কেটেগৰী আণ্ডাৰত কোন কোন ঠাইত, মানে জেনেৰেল এৰিয়া, ট্ৰাইবেল এৰিয়া আৰু হিলছ এৰিয়া তিনিটা ভাগত বিভক্ত কৰিছে ITIখিনিক। প্ৰতিটো বিভাগত ৰিজাৰ্ভেশ্যনৰ সংখ্যা প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ আৰু বহুতৰ কাৰণে একেই থাকিব। চিডুল কাষ্টৰ কাৰণে জেনেৰেল এৰিয়াত 7%, ট্ৰাইবেল এৰিয়াত 7% আৰু হিলছ এৰিয়াটো 7%এই থাকিব। কিন্তু চিডুল ট্ৰাইবছ হিলছ যিসকল থাকিব তেওঁলোকৰ কাৰণে 5% জেনেৰেল এৰিয়াত, ট্ৰাইবেল এৰিয়াত 5%, কিন্তু হিলছ এৰিয়াত তেওঁলোকৰ কাৰণে 18% ৰিজাৰ্ভেশ্যন থাকিব। সেইদৰে চিডুল ট্ৰাইব প্লেইনছ যিসকল তেওঁলোকৰ জেনেৰেল এৰিয়াত 10%, ট্ৰাইবেল এৰিয়াত 23% থাকিব আৰু হিলছ এৰিয়াত 10% থাকিব। OBC ইনক্লুডিং MOBC থাকিব 27% থাকিব আটাইকেইটা এৰিয়াতে, অৰ্থাৎ আটাইকেইটা এৰিয়াতে 27% কৈ থাকিব। তাৰপাছত আহিলে EWSৰ কাৰণে প্ৰতিটোতে 10% কৈ থাকিব। ফিজিকেলি হেণ্ডিকেপ অৰ্থাৎ দিব্যাংগ কেণ্ডিডেটৰ কাৰণে প্ৰতিটো ছেক্টৰতে ITIৰ 4% কৈ থাকিব। কিন্তু ছাব কেটেগৰী হিচাপে OBC MOBCৰ কেইবাটাও ভাগ আছে, সেয়া আমি সকলোৱে জানো। তেওঁলোকৰ কাৰণে সেই 27%ৰ কিমান অংশ থাকিব মই কৈ দিছোঁ। কোচ, টাই আহোম, চুতীয়া, মৰাণ মটকসকলৰ কাৰণে 3.24% থাকিব আৰু XTGCL আৰু TGCLৰ কাৰণে 5% থাকিব। এতিয়া কথাটো হৈছে, এই যদি ৰিজাৰ্ভ কেটেগৰীখিনি ফিল আপ নহয় কিবা কাৰণত বা এলিজিবল কেণ্ডিডেটৰ অভাৱৰ কাৰণে এইখিনি যদি ফিল আপ হ'ব বা থাকি যায়, সেইখিনি ছিট আনৰিজাৰ্ভ হিচাপে থাকি যাব আৰু সেই আনৰিজাৰ্ভ হিচাপে তেওঁলোক ষ্টুডেণ্টসকলে 4th আৰু 5th কাউন্সেলিঙত সেইখিনি ছিটৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু সেইখিনিৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাথাকে। আনহাতে 30% প্ৰতিখন ITIতে 30% কৈ মহিলাৰ কাৰণে অৰ্থাৎ ছাত্ৰীৰ কাৰণে ছিট থাকিব। আৰু যদি ছিটখিনি ফুল্লি ইউটিলাইজ অৰ্থাৎ ফিল আপ নহয়, তেতিয়া সেইখিনি মেল কেণ্ডিডেটৰ কাৰণে অ'পেন কৰি দিয়া হ'ব। আৰু দিব্যাংগ কেণ্ডিডেটসকলে কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত লিখি দিয়া হৈছে, কি কি লাগিব। তেওঁলোকে ভেলিড দিব্যাংগ চাৰ্টিফিকেট দিব লাগিব। এতিয়া আহকচোন চিলেকশ্যন প্ৰচিডিউৰটো কি সেই বিষয়ে আপোনালোকক জনাই চিলেকশ্যন প্ৰচিডিউৰটো ITIত এনেধৰণৰ। ITIত মেৰিট বেচিছতে ছিটটো দিয়া হ'ব। তেওঁলোকে যিখন আপোনালোকে ডকুমেণ্ট দিছে, মাৰ্কশ্বিট চাৰ্টিফিকেট দিছে, সেই মাৰ্কশ্বিটৰ ওপৰতে আপোনালোকৰ গোটেইখিনি নিৰ্ভৰ কৰিব। কিন্তু কথাটো হৈছে পোষ্ট মেট্ৰিক যিসকলে মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিছে তেওঁলোকৰ ছায়েন্স আৰু মেথছত যিমান মাৰ্ক পাইছে সেয়া চাব, আৰু তাৰপাছত মেথমেটিক্সৰ মাৰ্কছটো যাব। যদি দুজন কেণ্ডিডেটে সমানে মেথমেটিক্সত পায় নম্বৰ, তেতিয়া তেওঁলোকৰ ইংলিছৰ মাৰ্কছটো তাতে চাব। যিজনে ইংলিছত বেছি পাব তেওঁলোকে মেৰিট লিষ্টত প্ৰথমতে ৰাখিব, আৰু যদি মেৰিট লিষ্টত যদি ছায়েন্সতো সমান নম্বৰে পালে, ইংলিছতো সমান নম্বৰ পালে, মেথছতো সমান নম্বৰ পালে, তেতিয়া তেওঁলোকে এটা ৰিজাৰ্ভ এটা ছিষ্টেম আছে, সেই ছিষ্টেমত ৰেণ্ডমলি যিজনকে পিক আপ কৰে তেওঁলোকে মেৰিট লিষ্টত আগত ৰাখিব বুলি ইয়াত জনাইছে, লিখা আছে। আপোনালোকে চাই ল'ব। ইফ ষ্টিল মাৰ্ক অবটেইন বাই দ্য কেণ্ডিডেট আৰ ছেম, দ্য ছিট উইল বি এলটেড থ্ৰু ৰেণ্ডমাইজেশ্যন বাই দ্য ছিষ্টেম। এটা ছিষ্টেম তেওঁলোকক জেনেৰেট কৰি বনাই দিয়া হৈছে, সেইটোত আপোনালোকৰ নাম্বাৰখিনি দি কেণ্ডিডেটখিনিক দি দিব। ৰেণ্ডমলি যিখিনি পিক আপ কৰিব সেইখিনিক মেৰিট লিষ্টত আগত ৰাখি যাব। ঠিক সেইদৰে HSLC পাছ বা ইকুইভেলেণ্টৰ কাৰণে যিখিনি দিছিলে সেই সকলৰ কাৰণে একেই থাকিব। মেথমেটিক্সত কিমান নম্বৰ পালে সেয়া চাব, আৰু যদি মেথমেটিক্সত
দুজন কেণ্ডিডেটে সমান নম্বৰ পায় তেতিয়া তেওঁলোকৰ ইংলিছৰ মাৰ্কটো চাব আৰু দুইটা যদি সমান হয় তেতিয়া মই সেই আগত কোৱাৰ দৰেই ৰেণ্ডমাইজেশ্যন প্ৰচেছৰ দ্বাৰা তেওঁলোকক চিলেক্ট কৰা হ'ব আৰু যিজনৰ নাম আগত আহিব তেওঁ আগত মেৰিট লিষ্টত ঠাই দিব। ঠিক সেইদৰে আণ্ডাৰ মেট্ৰিকৰ কাৰণে যিসকলে 8 পাছৰ চাৰ্টিফিকেট দিছে তেওঁলোকৰ 8ৰ যি মাৰ্কশ্বিটত যি মেথমেটিক্সৰ নাম্বাৰ আছে সেইটোৱে কনচিডাৰ কৰা হ'ব আৰু যদি মেথমেটিক্সৰ নাম্বাৰটো কেইবাজনো ষ্টুডেণ্টৰ একেই হয় তেতিয়া তেওঁলোকৰ ইংলিছৰ মাৰ্কছটো চোৱা হ'ব আৰু একেধৰণে যদি ইংলিছ মেথমেটিক্স বহুকেইজন ছাত্ৰ ছাত্ৰী একেই মিলি যায় তেতিয়া তেওঁলোকক সেই ৰেণ্ডমাইজেশ্যন যি ছিষ্টেম আছে সেই ছিষ্টেমৰ যোগেদি তেওঁলোকক নিৰ্বাচন কৰা হ'ব মেৰিট লিষ্টৰ বাবে। আৰু এইখিনিয়ে কথা কৈছে, বাকীখিনি ইমান দৰকাৰী ইমান নাছিলে। চবতে মেথমেটিক্স আৰু ইংলিছ এই দুটা ছাবজেক্টৰ মাৰ্কছখিনিয়ে চাই বিবেচনা কৰিব বুলি ইয়াত লিখা আছে। এতিয়া যিসকলে 8 পাছ ট্ৰেড এপ্লাই কৰিছিলে, 8 পাছ ট্ৰেডৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছিলে 8 পাছৰ কোৱালিফিকেশ্যন দি, তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ, তেওঁলোকে ফৰ্মেট 1 যিটো ফৰ্মেট 1 ডাউনলোড কৰিব লাগিব। ফৰ্মেট 1 ডাউনলোড কৰি ফিল আপ কৰিব লাগিব। ফিল আপ কৰি মাৰ্কশ্বিট চাৰ্টিফিকেটৰ লগত যিখিনি ডকুমেণ্টছ আপোনালোকে দিব সেই ডকুমেণ্টছৰ লগত আপোনালোকে জমা দিব লাগিব আৰু নহ'লে আপোনালোকৰ এডমিশ্যনটো কেঞ্চেল কৰা হ'ব বুলি ইয়াত জনাইছে। আৰু যিসকল CBSE ষ্টুডেণ্ট তেওঁলোকে নিজৰ মাৰ্কছখিনি CGPA বা মাৰ্কছলৈ কনভাৰ্ট কৰিব লাগিছিলে, হয়তো এইখিনি কৰি আপোনালোকে হয়তো অনলাইন কৰি দিলে। এইখিনি ইমান এতিয়া দৰকাৰী নহয়, এতিয়া অলৰেডি এইটো কথা হৈ গৈছে, তেওঁলোকে এইটো দি দিছে বাৰু, কিন্তু অলৰেডি এইটো আগতেই হৈ গৈছে। আৰু এডমিশ্যন লোৱাৰ পাছতে তেওঁলোকক ৰেগুলাৰ ক্লাছৰ ন'টিফিকেশ্যন দিয়া হ'ব। ৰেগুলাৰ ক্লাছত তেওঁলোকে উপস্থিত থাকিব লাগিব। যদি 15 দিনলৈকে ৰেগুলাৰ ক্লাছত উপস্থিত নাথাকে তেওঁলোকৰ ছিটটো কেঞ্চেল কৰি দিয়া হ'ব। এডমিশ্যন ফি বিষয়ে মই আপোনালোকক কৈছোঁ। গভৰ্ণমেণ্ট NCVT আৰু SCVT ট্ৰেডৰ এডমিশ্যনৰ সময়ত কি কি ফিজ আপোনালোকে জমা দিব লাগিব মই এফালৰ পৰা আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই ল'ব। এইটো হয়তো বহুতৰ কাৰণে উপকাৰ হ'ব পাৰে, কিয়নো এডমিশ্যন খুব বেছি দিন নাই, এমাহৰ ভিতৰত আপোনালোকে এডমিশ্যন প্ৰচেছটো কমপ্লিট হৈ যাব। আপোনালোকে ITI লৈ যাব লাগিব। সেইখিনি টকা যদি কিছুমানে গোটাব নোৱাৰে হয়তো এতিয়াবা গোটাই ল'ব পাৰিব। গতিকে সেইখিনি হৈছে, প্ৰথমটো হৈছে টিউশ্যন ফিজ পাৰ মান্থ 500 টকাকৈ এবছৰত আপুনি একেলগে দিব লাগিব 600 টকা। কৌচন মানি ৰিফাণ্ডেবল 250 টকা। ৰেজিষ্ট্ৰেশ্যন ফিজ 75 টকা। মেডিকেল এক্সামিনেশ্যন ফিজ 25 টকা। ট্ৰেইনি ইউনিয়ন ফিজ 1 বছৰৰ কাৰণে 175 টকা, 2 বছৰৰ কাৰণে 350 টকা। হোষ্টেল ছাৰ্ভিচ চাৰ্জ 50 টকা। যদি আপোনালোকে হোষ্টেল লয়, হোষ্টেল কৌচন মানি ৰিফাণ্ডেবল 250 টকা আপোনালোকে দিব লাগিব। ফৰ BPL কেণ্ডিডেট দ্য পে'মেণ্ট অফ টিউশ্যন ফিজ ৱেভ অফ, মানে টিউশ্যন ফিজটো BPL কেণ্ডিডেটৰ কাৰণে ফ্ৰী থাকিব, তেওঁলোকে দিব নালাগে। তাৰ বাবে আপোনালোকে BPL চাৰ্টিফিকেট, আপোনালোকৰ যিখন BPL কাৰ্ড সেইখন আপোনালোকে জমা দিব লাগিব। এতিয়া মেইন কিমান টকা এডমিশ্যন হ'ব পাৰ ইয়াৰ। নন ইঞ্জিনিয়াৰিং ক'ৰ্চৰ কাৰণে 15,000 টকা আৰু ইঞ্জিনিয়াৰিং ক'ৰ্চৰ কাৰণে 16,500 টকা, অৰ্থাৎ টোটেল 33,000 টকা আপোনালোকে জমা দিব লাগিব। আপোনালোকে একেলগে দিব পাৰে 33,000 টকা, আৰু নহ'লে আপোনালোকে এবছৰৰ কাৰণে আপোনালোকে এডমিশ্যন লৈ পিছৰ বছৰত আকৌ 16,500 টকা বা 15,000 টকা এনেকৈ পে'মেণ্ট কৰিব পাৰে। এইখিনি হৈছে লিষ্ট, কোন কলেজৰ মানে কোন ITIত আপোনালোকে কিমান ধৰণৰ ছিট আছে, কেনেকৈ ধৰণৰ ছিট আছে সেইখিনিৰ ওপৰত এটা এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। গতিকে এতিয়া চাই লওঁচোন আহক ফৰ্মেট 1টো কি। ফৰ্মেট 1টো হৈছে 8 পাছ যিসকল কেণ্ডিডেট, অৰ্থাৎ 8 পাছৰ যিসকলে চাৰ্টিফিকেট দি পেলাই আপোনালোকে ট্ৰেডটো ল'ম বুলি আহিছিলে বা এপ্লাই কৰিছিলে তেওঁলোকে দিব লাগিব। এইখন এখন চাৰ্টিফিকেট যিখন আপোনালোকে মাৰ্কশ্বিটৰ লগত আপোনালোকে জমা দিব লাগিব। চাৰ্টিফাইড ডেট শ্ৰী আপোনাৰ নামটো লিখিব, তাৰপৰা চন অফ আপোনালোকৰ নামটো লিখিব, তাৰপিছতে কোনখন স্কুলৰ পৰা আপোনালোকে কোন চনত কিমান নম্বৰ লৈ কিমান নম্বৰৰ ভিতৰত আপোনালোকে পাছ কৰিছে সেইটো লিখিব লাগিব, আৰু ছাবজেক্টকেইটাৰ নাম লিখিব, মাৰ্কছকেইটা লিখিব লাগিব, আৰু টোটেল মাৰ্ক কিমান আছিলে সেইটো লিখিব লাগিব। লিখাৰ পিছত স্কুলৰ হেডমাষ্টাৰ বা প্ৰিন্সিপালে চাইন কৰিব। চাইন কৰাৰ পিছত আপোনালোকৰ সেইখন এটেষ্টেড কৰি দিব লাগিব। বুজি পাইছেনে? এটেষ্ট নকৰিলে নহ'ব, এটেষ্ট কৰি দিব লাগিব। ইনস্পেক্টৰ অফ স্কুল নহ'লে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কৰিব লাগিব। কৰি আপোনালোকৰ তাত ডেট আৰু চিল দুইটাই মাৰি দিব লাগিব। মাৰি দিয়াৰ পাছত এইখন অথেণ্টিকেট হ'ব। এতিয়া আপোনালোকে এইখন কেনেকৈ ডাউনলোড কৰিব? এইখন ডাউনলোড কৰিবলৈ মেইন ITI যিটো ৱেবছাইট ডেছক্ৰিপশ্যন দিছোঁ তাত যাব। তাত গৈ চাৰ্টিফিকেট যিটো ফৰ্মেট আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। আণ্ডাৰটেকিং ফৰ্মেট 1 দেখিছেনে? এইটোত আপোনালোকে ক্লিক কৰি পেলাই ভিউ বুলি যিটো অপশ্যন আছে 741 KB তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইখন ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে প্ৰিণ্ট কৰি এখন ফিল আপ কৰি আপোনালোকে
এডমিশ্যনৰ টাইমত লৈ আহিব লাগিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বহুতে ভিডিঅ'টো চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ গৈ যায়, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত মটিভেট হয় চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু ভিডিঅ'টো লাইক কৰি দিলে। গতিকে আজিলৈ বাই বাই। আকৌ নতুন ভিডিঅ' লৈ ITR যেতিয়া মেৰিট লিষ্ট আহিব বা মেৰিট লিষ্টৰ কিবা ডেট প্ৰকাশ কৰিলে মই আপোনালোকৰ আগলৈ ভিডিঅ'ৰ যোগেদি লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।